নমস্কাৰ। সপোন আপুনি চাব লাগিব, সপোন আপুনি দেখিব লাগিব। যদি সপোন নাচায়, সপোন নেদেখে, তেতিয়াহ'লে আপুনি কেনেকৈ সপোনবোৰ বাস্তৱ কৰিব? অৰ্থাৎ সপোন যদি নাই, তেতিয়াহ'লে আপুনি কেনেকৈ এচিভ কৰিব? চাওক বন্ধুসকল, আজিৰ পৰা কিছু বছৰ আগলৈ মোৰ জীৱনৰ কথা যদি চাওঁ, খুবেই এটা দুৰ্বল পৰিয়ালৰ, খুব সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা এজন ব্যক্তি। মই ৰিতুল চেতিয়া। আজি 10 বছৰ ধৰি এটা ডিজিটেল প্লেটফৰ্মত কাম আৰম্ভ কৰিলোঁ আৰু আমাৰ প্লেটফৰ্মটোৰ নাম হৈছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল। ফৰএভাৰ লিভিং প্ৰডাক্টে আমাক দিয়ে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবৰ কাৰণে, যে কেনেকৈ আজি আমি দেখি থকা আমাৰ বিভিন্নজন ব্যক্তিক যে কম সময়তে তেওঁলোকে বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হ'ব লগা হৈছে, বিভিন্ন ধৰণে মানুহৰ সমস্যা হৈছে। এই সমস্যাবিলাকৰ পৰা আমি কেনেকৈ আঁতৰিব পাৰোঁ? তো ফৰএভাৰে আমাৰ ৱৰ্ল্ডৰ বেষ্ট এল'ভেৰা প্ৰভাইড কৰিছে, যি প্ৰডাক্ট ব্যৱহাৰ কৰি আমি সুন্দৰ হেল্ডি লাইফ ল'ব পাৰোঁ। সেয়াই হৈছে ফৰএভাৰৰ প্ৰথম উদ্দেশ্য। আৰু দ্বিতীয়টো, আপুনি হেল্ডি লাইফ ল'বৰ কাৰণেতো আপোনাক টকাও লাগিব। তো টকা উপাৰ্জন কৰিব কেনেকৈ? গতিকে টকা উপাৰ্জন কৰাৰ কাৰণে সুন্দৰ এটা পদ্ধতি ফৰএভাৰে আমাক দিছে, যিটো ইমান ধুনীয়াকৈ দিছে, য'ত মই আজি 10 বছৰে এই ব্যৱসায়টোত আহি পেলাই জীৱনৰ সকলোবোৰ সুখ আনন্দ ইয়াৰ পৰা ল'ব পাৰিছোঁ। আজি মই এখন 5 ষ্টাৰ হোটেলৰ ছুইমিং পুলৰ সন্মুখত এনেকৈ জিৰণি লৈ আছোঁ। খুব ভাল লাগিছে। বেংগলোৰৰ লীলা পেলেচত আচলতে মই আছোঁ। এই ধৰণৰ হোটেলত থকাৰ সুবিধা আজি এই ডিজিটেল প্লেটফৰ্মে মোক কৰাইছে। মই অসমৰ প্ৰতিজন ব্যক্তিক বুজাব বিচাৰোঁ যে চাকৰি ব্যৱসায় কৰি আপুনি যি ধৰণে স্বাৱলম্বী হ'ব খোজে, চাকৰি কৰা মানুহৰ অৱস্থা কি ধৰণে কি হৈ আছে, চাকৰিৰ বজাৰখন কি হৈ আছে আপোনালোকে জানে। ব্যৱসায় কৰিবৰ কাৰণে আমাক এটা হিউজ এমাউণ্টৰ প্ৰয়োজন হয়। আমাৰ হয়তো সেই মূলধনটো সকলোৰে নাথাকে। আমি কিছু ঘৰৰ দৈনন্দিন জীৱনৰ ঘৰুৱা প্ৰডাক্ট ঘৰখনৰ কাৰণে ব্যৱহাৰ কৰি পেলাই আমি সুন্দৰভাৱে উপাৰ্জন কৰাৰ সুন্দৰ ৰাস্তা আমি লাভ কৰোঁ। আমি সেই প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি যেতিয়া ছেটিছফাই হ'ম, আমাৰ বংশ পৰিয়ালৰ, আমাৰ পৰিয়ালৰ যথেষ্ট ব্যক্তি বিভিন্ন ধৰণৰ প্ৰডাক্ট ইউজ কৰে। জাষ্ট আমাৰ এই ব্ৰাণ্ডটো সলনি কৰিব লাগে। গুড মৰ্ণিঙৰ পৰা গুড নাইটলৈ প্ৰতি ঘৰ পৰিয়ালত যথেষ্ট প্ৰডাক্টৰ প্ৰয়োজন হয়, আৰু সেই প্ৰডাক্টবোৰ আমি ব্যৱহাৰ কৰি কেতিয়াও উপাৰ্জন কৰাৰ সুবিধা লাভ কৰা নাই। কিন্তু আমাক ডিজিটেল প্লেটফৰ্মে, আমাক ফৰএভাৰ লিভিং প্ৰডাক্টে এটা সুযোগ দিছে যে আপুনি ঘৰতে থাকি নিজৰ মোবাইলেৰে কিছু সময় এক্টিভিটি কৰি আপুনি সুন্দৰ উপাৰ্জন কৰিব পাৰে। কেনেকৈ কৰিব লাগে, কি ধৰণে কৰিব লাগে, নিশ্চয় আমাৰ কিছু প্ৰশিক্ষণৰ ব্যৱস্থা আছে। আপুনি আগ্ৰহী হ'লে নিশ্চয় আমাক যোগাযোগ কৰিব, আৰু সেই যোগাযোগৰ পৰিণতিত আপুনি সুন্দৰ এটা প্লেটফৰ্ম পাব। আজি এয়া 5 ষ্টাৰ হোটেলত আনন্দই আনন্দ, সুখে সুখ। চাওক ইয়াৰ নাজাৰাটো কিমান ধুনীয়াকৈ আজি ইমান এটা সুন্দৰ পৰিৱেশত থকাৰ সুযোগ লাভ কৰিছোঁ। গতিকে মই অসমবাসী ৰাইজ আপোনালোকক অনুৰোধ জনাম যে আহক, আমি সকলোৱে মিলি আমাৰ জীৱনৰ যি অভাৱ সমস্যা, কৰ্মসংস্থাপনক লৈ যিটো আমি বেছি চিন্তিত, উপযুক্ত সময়ত বিয়া পাতিব নোৱাৰা, উপযুক্ত সময়ত ঘৰ সাজিব নোৱাৰা, উপযুক্ত সময়ত এখন গাড়ী লৈ ঘূৰিব নোৱাৰা, এই যিবোৰ অভাৱ আচলতে আমাৰ থাকে, আমাৰ ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰত যিবোৰ অভাৱ থাকে, এই গোটেই অভাৱবোৰ পৰিপূৰ্ণ কৰিব পৰা এটা সুন্দৰ ব্যৱস্থা আছে। এটা সম্পূৰ্ণ এটা লিগেল, এটা কোনো ধৰণৰ আপত্তি থকা কোম্পানী নহয়, এটা সুন্দৰ প্ৰজেক্ট য'ত আপুনি জীৱনটোক উদযাপন কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।